কিন্তু জুবিনদাৰ এই অন্তিম যাত্ৰাত মই যাব নোৱাৰিলোঁ কাৰণ ক'ব নোৱাৰিম মই জুবিনদাৰ বিষয়ে একো ক'ব নোৱাৰিম মই জুবিনদাক অন্তিমবাৰৰ বাবে দেখাৰ খুব হেঁপাহ আছিল ভাবিছিলোঁ জুবিনদাৰ অন্তিম যাত্ৰাত গৈ জুবিনদাক দেখিম হেঁপাহ পলুৱাই শুনিছোঁ জুবিনদাৰ নশ্বৰ দেহ 23 তাৰিখলৈকে ৰাখিব গুৱাহাটীত বহুত চেষ্টা কৰি আছোঁ যোৱাকালিৰে পৰা যে যাম গুৱাহাটীলৈ যাম বহুত চেষ্টা কৰি আছোঁ জুবিনদাক অন্তিমবাৰৰ বাবে দেখা কৰিব মোৰো খুব যাবৰ ইচ্ছা আছিল তই গেলে তোৰ লগত ময়ো গেলো হৈ অলৰেডি লাখ মানুহ অলৰেডি জুবিনদাক চাব গৈছেই মোবাইলতে জুবিনদাৰ অন্তিম যাত্ৰা দেখা পাই আছোঁ আৰু মনটোৱে কয় যে ওলাই যাওঁ এতিয়াই কিন্তু যোৱাকালিৰে পৰা বিশ্বাস কৰক ওলাব পৰা নাই মই জুবিনদাৰ অন্তিম যাত্ৰাত কিয় মই দেখুৱাম আমাৰ জুবিন বাবাৰ মৃত্যুৰ পিছত যিবিলাক জড়িত হৈ আছে তেওঁলোকক উচিত শাস্তি দিয়াটো উচিত ইয়াতে জুবিনদাৰ মাৰ্ডাৰৰ কথা কোৱা নাই জুবিনদাৰ যিটো মৃত্যু যিখিনি দেখিছোঁ নেগলিজেন্সি হৈছে যত্ন হল মানুহটোৰ প্ৰতি আমাৰ গোটেই অসমৰ ৰত্ন অসমৰ অমূল্য সম্পদ তেখেতক কেয়াৰ লোৱা নাই জানেই যে তেওঁ বেমাৰী মানুহ তেওঁক লৈ গৈছে গান গাবৰ কাৰণে কমচে কম কেয়াৰটো ল'ব লাগিছিল তেওঁক পানীত নামিব দিছে যিটো ক্ষেত্ৰত যিটো বেমাৰত তেখেতে পানীৰ পৰা জুই পানী বাধা তো সেই নেগলিজেন্সিৰ কাৰণে যিসকল দোষী যিসকল দায়ী তেখেতসকল উচিত শাস্তি পাব লাগে যিহেতু এতিয়ালৈকে সময় আছে জুবিনদাৰ অন্তিম যাত্ৰাত যোৱাৰ মই চেষ্টা কৰিম আজি গোটেই দিনটোত মই যেনেকৈ নহওক চেষ্টা কৰিম কিন্তু জুবিনদাক আজি ভাবিছোঁ আমাৰ ফালৰ পৰা সৰু সুৰা এটা ট্ৰিবিউট আমি গায়ক নহয় কিন্তু বৰ্তমান জুবিনদাৰ সকলো গান যেন এক মন্ত্ৰ হৈ গৈছে ভাবিছোঁ আমি সৰু সুৰা এটা ট্ৰিবিউট দিওঁ জুবিনদাক গানেৰে শ্ৰদ্ধাঞ্জলি দিওঁ দুচকুতেই তোমাৰ চাৰে সপোনা তৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে দি থক আঁতৰি সপোন আহে ধুমুহাৰ হতে বহু যুগৰে নাচো গানাৰো সঁচামো বহু দিনৰে আপোন নিজানত গান শেষ হ'ব ভাবো তোমাৰ বুকু গা হিৰহিৰাই যায় গাইছ গা হিৰহিৰাই যায় আপোনালোকে চাগে জানেই যে বৰ্তমান আমাৰ BTCত ইলেকশ্যন হৈ আছে আৰু মই BTCত চাকৰি কৰোঁ আপোনালোকে বহুতেই জানেই আৰু বৰ্তমান দেখিছে ইলেকশ্যন ডিউটিত আছোঁ সেইকাৰণে মোৰ জুবিনদাৰ অন্তিম যাত্ৰাত যোৱাত বহুত বাধা সৃষ্টি হৈ আছে মই নোৱাৰি আছোঁ যাব সাধাৰণ ডিউটি থাকিলে ছুটি লোৱা গ'লহেঁতেন কিন্তু যিহেতু ইলেকশ্যন ডিউটি ইমাৰ্জেঞ্চি ডিউটি তথাপিও মই লাষ্ট সন্ধিয়ালৈকে মই এবাৰ যেনেকৈ নহওক ট্ৰাই কৰিম যাতে আমি জুবিনদাৰ অন্তিম যাত্ৰাত যাব পাৰোঁ এবাৰৰ বাবে লাষ্ট টাইমৰ বাবে জুবিনদাক যাতে এবাৰ দেখিব পাৰোঁ দূৰৰ পৰাই হওক এবাৰ যাতে দেখিব পাৰোঁ প্ৰীতমহঁতেও আৰু নৱস্মিতাও কিয় লগত লৈ আহিছোঁ কাৰণ কি জানিবা ইলেকশ্যন ডিউটি কেনেবাকৈ সন্ধিয়া শেষ কৰি যাব পাৰোঁ নেকি মানুহ মৰাৰ পিছত ক'ত যায় স্বৰ্গলৈ বা নৰকলৈ হয়নে কিন্তু বিশ্বাস কৰক লাখ লাখ মানুহৰ মৰম লাখ মানুহ ইমান বৰষুণৰ মাজতো জুবিনদাৰ অন্তিমটো যাত্ৰাত যেতিয়া গৈছে জুবিনদাক লগ ধৰিব বিশ্বাস কৰক মই বিশ্বাস কৰোঁ জুবিনদা এতিয়াও অসমতে আছে জুবিনদাও এতিয়াও অসমৰ পৰা স্বৰ্গলৈ যাব পৰা নাই অসমতে অসমৰ ৰাইজৰ মৰমৰ কাৰণে জুবিনদাৰ আৰু এটা বহুত মনত লগা এটা গান
নাজানো ক'ত তুমি থাকা, নাজানো মই ক'ত থাকো, জানো মাথো আমি থাকো সপোন ভাজত। মিলি যায় ন লাইনবোৰ তেখেতৰ লাইফৰ লগত। এতিয়াৰ পৰাতো জুবিন দা গানৰ মাধ্যমেৰে আমাৰ অন্তৰত জীয়াই থাকিব, কাৰণ য়েছ বাস্তৱত তেখেতক আৰু আমি চাব নোৱাৰিম, সপোনতে থাকিব তেখেত আমাৰ। আৰু তেওঁ যিখিনি আমাৰ কাৰণে কৰি গ'ল, যিখিনি গান আমাক উপহাৰ হিচাপে দি গ'ল, সেই ঠাই কোনেও আৰু ল'ব নোৱাৰিব। বঙাইগাঁৱৰ এতিয়া বিহু, বঙাইগাঁৱৰ কি ভাই, গোটেই অসমৰ বিহু এতিয়া উকা উকা হৈ যাব। আমি বিহুত যাব সাহসে নকৰিম, কেতিয়াও নাযাওঁ বিষাদ বেদনায় বুকুতে খুন্দিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই, দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি, দুচকুৰে চকুলোৱে মনকে বুজাই, ভগৱান ৰচিলা মায়াৰ পৃথিৱী। সঁচাই ভগৱানৰ কি এনেকুৱা মায়া যে ইমান সোনকালে আমাৰ পৰা জুবিন দাক কাঢ়ি লৈ গ'ল। জুবিনদাৰ কিছুমান গান, জুবিনদাৰ কিছুমান গানৰ লাইন এনেকুৱা লাগে যে জুবিন দা আমাক চাগে বহুত বছৰ আগত, বহুত আগতে কিছুমান কথা আমাক কৈ যাব খুজিছিল। তাৰে এটা লাইন গাই দিছো, মন যায়। জুবিন দাৰ বহুত মন আছিল সাগৰ তলিত গৈ শুই থাকিব। লাষ্টত গৈ সেই সাগৰ তলিতেই জুবিন দাই নিজৰ শেষ নিশ্বাস ত্যাগ কৰিলে। শুই গ'ল জুবিন দাই আমাৰ সাগৰ তলিত গৈ। তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল, মন নদী হয় মৰম সুতি বৈ, থৌবাৰু তাত হয় হাতৰ সন্মুখত যেতিয়া তোমাক দেখো, যাযাবৰ অভিমান মুঠিতে ৰাখো, মন যায় মন যায় মন যায়, ৰা ৰি 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 ৰা ৰে ৰা ৰি 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 ৰা ৰে। বহুত চেষ্টা কৰিলোঁ, কিন্তু জুবিনদাৰ অন্তিম যাত্ৰাত মই ওলাবই নোৱাৰিলোঁ। ইলেকশ্যন ডিউটিৰ পৰা মই ওলাব নোৱাৰিলোঁ, আৰু বেচেৰিহঁতে তাহাঁতে গাড়ীতে বহি থাকিল আশাত যে জুবিনদাক লগ পাব। উপায় নথকাত ইলেকশ্যন ডিউটিৰ পৰা আহি ৰাতি বঙাইগাঁৱতে অনুষ্ঠিত হোৱা এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গ'লোঁ। জুবিনদাক ট্ৰিবিউট দি আছে। নমস্কাৰ। আমি আটাই বৰ বিধ্বস্ত হৈ পৰিছোঁ ন, কিন্তু চাগে জুবিন দা সৰগৰ সিপাৰে ভণ্টি জংকীক পাই বৰ আনন্দ পাইছে। কিজানি বহু বছৰ পিছত আজি জংকী বা আৰু জুবিন দাই একেলগে মিলি সুৰত সুৰ মিলাই, তালত তাল মিলাই চাগে এটি গান গাইছে। প্ৰতিশোধৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা, ধুমুহাৰ সতে বহু যুগৰে আছো, ভাবো তোমাৰ ৰাতিৰ বুকু দেখা পাৰো তোমাৰ ছবি।
জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আজি আমি ক'তো শান্তি পোৱা নাই এই অনুষ্ঠান পাতিছোঁ শ্ৰদ্ধাঞ্জলি পাতিছোঁ তোমাৰ নামত চাকি জ্বলাইছোঁ ধূপ জ্বলাইছোঁ কিন্তু নাই আমি ক'তো শান্তি পোৱা নাই আজি গুৱাহাটী বিমানবন্দৰৰ পৰা সৰু সজাৰ সেই যি দৃশ্য সেই হাজাৰ হাজাৰ অনুৰাগী তোমাৰ পাৰিছে নেকি কোনো শান্তিত থাকিব পৰা নাই ঘৰত শান্তিত থাকিব পৰা নাই ক'তো মন বহাব পৰা নাই তোমাৰ অবিহনে তুমি এনেকৈ যাব নালাগিছিলে আমাক এৰি আমি ক'তো শান্তিত থাকিব পৰা নাই পাৰা যদি ঘূৰি আহা জুবিন এটা কথা শিকাইছে যে কাকো কেৰেপ নকৰা ভালক ভাল কোৱা বেয়াক বেয়া কৰা অসমত বা আমাৰ ভাৰতবৰ্ষত এজনে এনেকুৱা ব্যক্তি মই চিনি পাওঁ যোনে এজন কেবিনেট মন্ত্ৰীক কালি এই কথাটো মই কৈছিলোঁ আজিও ৰিপিট কৰি আছোঁ কেবিনেট মন্ত্ৰীক গৰু কোৱাৰ ক্ষমতা ৰাখে ই হ'ল জুবিন গাৰ্গ আৰু কাৰে ক্ষমতা নাই কিন্তু আমি শুনা নাই মই সাংবাদিকতা যিমান দিন ধৰি কৰি আছোঁ মই আজিলৈকে শুনা নাই যে কেবিনেট মন্ত্ৰী অসমত আটাইতকৈ ওৱান অফ দি মষ্ট পাৱাৰফুল মন্ত্ৰী তেওঁ গৰু কোৱাৰ ক্ষমতা কিন্তু এজনে আছে ই হ'ল জুবিন গাৰ্গ জুবিন দা নাই জুবিন দা ৰিব এইবিলাক শব্দ নক'ব জুবিন দা নাই নহয় জুবিন দা আছে মোৰ প্ৰাণত আছে আপোনালোকৰ প্ৰাণত আছে জুবিন দা নোহোৱা কেনেকৈ হ'ব যিমান দিনলৈ অসম থাকিব যিমান দিনলৈ অসমীয়া জাতি থাকিব অসমত বসবাস কৰা প্ৰত্যেককে মই অসমীয়া বুলি কৈছোঁ যিমান দিন অসম থাকিব জুবিন দা থাকিব হয়নে নহয় তেনেহ'লে জুবিন দা নাই ক'ত এতিয়াও আকাশে বতাহে জুবিন দা আছে জুবিনে বাৰে বাৰে কৈ গৈছিল মই নোহোৱা হ'লে মোৰ এই গানটো গোটেই অসমটো বাজি থাকিব তহঁতে গাবি
বৰ্তমান মই এই দুদিন ক'ব পৰা অৱস্থাতে নাই। জুবিনদাৰ বিষয়ে কি ক'ম? জুবিনদা আমাৰ ভগৱান, জুবিনদা আমাৰ চব। বৰ্তমান আজি মই যাব বিচাৰিছিলোঁ জুবিনদাৰ অন্তিম যাত্ৰা, কিন্তু জুবিনদাৰ এই অন্তিম যাত্ৰাত মই যাব নোৱাৰিলোঁ, কাৰণ মোৰ ইলেকশ্যন ডিউটি আছিল, গ'লে মোৰ চাকৰি যাব। মই যাব নোৱাৰিলোঁ জুবিনদাৰ অন্তিম যাত্ৰাত, কিন্তু সেইখিনি মোৰ সৌভাগ্য, মোৰ এইখিনি সৌভাগ্য যে মই জুবিনদাক একদম কাষৰ পৰা পাইছোঁ। কি ক'ম জুবিনদাৰ বিষয়ে? সৰুৰ পৰা আপোনালোকৰ সকলোৰে দৰে মই ডাঙৰ হৈছোঁ জুবিনদাৰ গান শুনি। ক'ব নোৱাৰিম মই জুবিনদাৰ বিষয়ে একো ক'ব নোৱাৰিম মই। I love Zubin! Hello.